হৰিনাম কীৰ্তনেৰে মুখৰিত বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত ফলগুৰি সত্ৰ নসত্ৰত সাতাম পুৰুষীয়া ৰীতি নীতিৰে গোসাঁই উলিওৱা মহোৎসৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ দক্ষিণ পূব দিশত অৱস্থিত ঐতিহ্যমণ্ডিত ফলগুৰি সত্ৰ নসত্ৰত দেওবাৰে উখল মাখল পৰিৱেশ। সাতাম পুৰুষীয়া ৰীতি নীতিৰে ধৰ্মীয় পৰম্পৰা সৰুফত কৰি দেওবাৰে সত্ৰখনিত অনুষ্ঠিত হৈছে গোসাঁই উলিওৱা মহোৎসৱ। তদুপলক্ষে পুৱাৰে পৰা ভকত বৈষ্ণৱ আইমাতৃসকলৰ উপস্থিতিত হৰিনাম কীৰ্তনেৰে মুখৰিত হৈ পৰিছে। উল্লেখযোগ্য যে বটদ্ৰৱা হলগুৰি সত্ৰৰ শশধৰ আটাই প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত হলগুৰি সত্ৰ নসত্ৰ কীৰ্তন ঘৰত দেওবাৰে দিনজুৰীয়া কাৰ্যসূচীৰে গোসাঁই উলিওৱা মহোৎসৱ অনুষ্ঠিত হৈছে। পুৱাৰে পৰা ধৰ্ম ধ্বজা উত্তোলন আইসকলৰ নাম খোল প্ৰসংগৰ পাছতেই দুপৰীয়া নাম প্ৰসংগ অনুষ্ঠিত হয়। সন্ধিয়া বন্তি প্ৰজ্বলন আদি বিভিন্ন কাৰ্যসূচীৰ অন্তত নিশা নসত্ৰ নৱজ্যোতি যুৱক সংঘই ৰাৱণবধ ভাওনাও পৰিৱেশন কৰিব। বৰ্তমান খোল বাদন আৰু নাম প্ৰসংগ হোৱা হ'ব আৰু খন্তেক পিছতে সন্ধ্যালৈ এই সম্পদসমূহ আমাৰ মণিকূটত পুনৰ স্থাপন কৰা হ'ব আৰু নিশা ভাগত নসত্ৰ নৱজ্যোতি যুৱ সংঘৰ সৌজন্যত ৰাৱণবধ ভাওনা অনুষ্ঠিত কৰা হ'ব আৰু তাৰ জৰিয়তে আজি এই কাৰ্যসূচী পৰিসমাপ্তি। ইফালে নসত্ৰ কীৰ্তন ঘৰৰ ঈশ্বৰতুল্য বুলি সত্ৰই মানি অহা গুৰুজনাৰ সাগৰজুলি বস্ত্ৰ, গুৰুজনাৰ পাদুকা, গুৰুজনাৰ পদশিলা, চতুৰ্ভুজ বিষ্ণুমূৰ্তি, গৰুৰ পক্ষীৰ মূৰ্তি আদি সত্ৰৰ সম্পদসমূহৰ ভক্তপ্ৰাণ ৰাইজক দৰ্শনৰ বাবে মণিকূটৰ বাহিৰতেই দেওবাৰৰ দিনটোত স্থাপন কৰা হয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বটদ্ৰৱা।